প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ জৰিয়তে আজি তেজপুৰত 2235 গৰাকী হিতাধিকাৰীক অনুমোদন পত্ৰ প্ৰদান কৰা হয়। উল্লেখ্য যে আজি তেজপুৰত আয়োজন কৰা উক্ত অনুমোদন পত্ৰ প্ৰদান কৰা কাৰ্যসূচী দিনৰ অনুমানিক 2 বজাত সামৰণি পৰে। তেজপুৰ বিধানসভা সমষ্টিৰ অধীনস্থ হিতাধিকাৰীসকলক অনুমোদন পত্ৰ প্ৰদান কৰা কাৰ্যসূচীত আজি উপস্থিত থাকে তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভা। আজি তেজপুৰ শহীদ বাকৰিত আয়োজন কৰা PMAYGৰ হিতাধিকাৰীৰ অনুমোদন পত্ৰ প্ৰদান কৰা কাৰ্যসূচীত বিধায়ক পৃথ্বীৰাজ ৰাভাৰ লগতে প্ৰশাসনিক বিষয়াসকলৰ উপৰিও ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ নেতাকৰ্মীসকল উপস্থিত থাকে। বিতৰণ কৰাৰ যি আয়োজন কৰিছে আমি ইতিমধ্যে আপোনালোকে অসমৰ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ ভাষণ শুনিলে আৰু তেখেতৰ ভাষণত এই প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা কেনেকৈ বিতৰণ কৰা হ'ব, এই প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ কাৰণে কি ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি ব্যৱস্থা গ্ৰহণ কৰিছে এই বিষয়ে সবিশেষ আপোনালোকক ক'লে। ইতিমধ্যে 20 লাখৰো অধিক ঘৰ দিয়া হৈছে অসম, এতিয়া 26 লাখ হ'বগৈ আৰু কেইদিনমানৰ পিছত 30 লাখ অতিক্ৰম কৰিব।